মই তো সদায় ৰাতি এই ধৰ্মীয় প্ৰগ্ৰাম কৰোঁ, বিভিন্ন জেগাত আমি যাওঁ, ৰাতি 3টা-4টালৈকে মই প্ৰগ্ৰাম কৰোঁ। আপোনালোক তাত নাযায়, আমি নাজানো ৱাই নট গোয়িং। আপোনালোক যাব লাগে, আমি তাত কি কৰি আছোঁ শুনিব লাগে, হয় না? ভাল ভাল কথা কৈ আছোঁ, সমাজ সুধাৰৰ কথা কৈ আছোঁ, নাৰী শিক্ষাৰ কথা কৈ আছোঁ। আমাৰ মিত্ৰজোঁট আপে 3খন আসনত মেডিচিন বিৰোধী ঐক্যমঞ্চৰ এতিয়া হাত মেলিছে। এইটো আমি একবাৰো যাম, এইটো নাথাকে ইয়াত আছে আর দিল্লীত ইন্ডিয়া গঠবন্ধন আছে নেকি? শেষ হয়ে গেল, সাইড হয়ে গেল, মমতা ব্যানার্জি সাইড হয়ে গেল, আপনার আম আদমি পার্টি সাইড হয়ে গেল, আর বহুত জলদি আপনাদেরকে দেখবো অখিলেশ যাদব সাইড হয়ে যাবে। অসমত কি হ'ব বিৰোধী ঐক্যমঞ্চ? শেষ হয়ে গেল, নাই তো, জিরো। ইডিএফ আৰু বিপিএফ তৃতীয় মৰ্চা খোলাৰ এটা যোজা চলি আছে, কি ক'ব এই ক্ষেত্ৰত? ইডিএফ আৰু বিপিএফ মই শুনা নাই, তুই লাইন করে দিয়া আমি করে দিই, ভাগড়াবাজি আহে আমি করে দিই, তুমি লাইন করে দিয়া। এটার কারণে ভালো হব, মঙ্গলদৈ সিটটো আমি এতিয়ালৈকে কোনো চিন্তা কৰা নাই। যদি ভাগড়ামাবাই ভাড়ি আহে, আমার কেন্ডিডেট আমি দুইজনে যৌথ মিলিও ইনশাল্লাহ সিটটো ওলাই যাব। অখিল গগৈ কৈছে আপে বিশ্বাসঘাতক করছে বিৰোধী ঐক্যমঞ্চক। অখিলে গৈ আছে কি মই নাজানো, পাগল মানুহ। কাৰণে আগত সেইটো এটা অংক আছে, সিরাজ ভাই জিতিব পাৰে, জিকিছে, আৰু এতিয়া অংক নাই। সেইটো কাৰণে আমি কি কৰিম? তাৰপিছত কালি আপোনালোকে কৈ দিব বিজেপিক সাহায্য কৰি আছে। অ'কে, বহুতে কৈছে যে বিৰোধী ঐক্যমঞ্চ এতিয়া ফাট মিলিছে, লাষ্টত কংগ্ৰেছে UDFৰ শৰণাপন্ন হ'ব। আমি নাজানো ভাই, আমাৰ ভূপেন বৰা চাহাব যারা জীয়াই থাকক, তার নিজের আহ্লাদ সন্তানের কাৰণে জীয়াই থাকক। এনে কি হয়, যদি এইটো হয় আর কেউ করে তো মই এই কি পৃথিবীর পৰাই বিদায় লৈ লওঁ। যদি কংগ্ৰেছে বিচাৰে আপুনি সহায় কৰিব? মই যাম। কংগ্ৰেছে বিচাৰিলে সহায় কৰিব আপুনি? কংগ্ৰেছে বিচাৰিলে আপুনি সহায় কৰিব? নিবিচাৰে, যেতিয়ালৈকে তোমাৰ ভূপেন বৰা আছে কালি সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া প্ৰসংগত কিছু মন্তব্য কৰিছিলে। মই আনাইছোঁ, ৰেকৰ্ডিং আনাইছোঁ, ৰাতি শুনিম, তাৰপিছত কালি মই শুনা নাই। আমার কোরআনের বিরুদ্ধে, হাদিসের বিরুদ্ধে, ইসলামের বিরুদ্ধে, ধর্মের বিরুদ্ধে, হিন্দু বিরুদ্ধে, মুসলমান বিরুদ্ধে, ইউসিসি খ্রিস্টান বিরুদ্ধে, যে কোনো জাতি ধর্ম সবার বিরুদ্ধে ইউসিসি কি নাম তোমার যে লোয়ার ক্রিমিনাল কেস, এটা তো আমি সবে মানিছোঁ। বাকী সব নিজৰ প্ৰচলন হয়, তেতিয়াহ'লে কি হ'ব? আমি বিৰোধিতা কৰিব, চৰকাৰে যি কৰিব আমি যিটো কৰিম। গৌৰৱ গগৈ কি হ'ব ভৱিষ্যত? মই নাজানো, ওপৰলৈ জানে। আৰু গৌৰৱ গগৈ কি হ'ব? গৌৰৱ গগৈ ইয়াত যদি হাৰিও যায়, রাহুল গান্ধীর উপরে রাজ্যসভা ঢুকাই হয়ে যাব, তার তো কোনো চিন্তাই নেই না। আর হারিব নিশ্চয়, সেইটো একো জানে। কংগ্ৰেছক কেইখন চিট দিব আপুনি? যে মই কংগ্ৰেছে এতিয়া কংগ্ৰেছে 0 পাব। এনে মোৰ সমষ্টিটো ডবল হৈ গ'ল না। বৰপেটা নাছিল, বৰপেটা হোৱাৰ কাৰণে আগে আছিল আমাৰ 14-15 লাখ ভোট, এইবাৰ 29 লাখ ভোট হৈ গৈছে, ডবল একদম। আর 400 কিলোমিটার রিভারিন এরিয়া, চর এটো কারণে কভার করিব তো লাগবে। ওভার কনফিডেন্স হইতে লাভ নাই না। আপনার তিনি কাম ধুবড়ি করবগঞ্জ আর নগাঁৱত কেনেদৰে ফাইট হ'ব গৌৰৱ গগৈৰ লগত? টক্কৰ হ'ব ইনশাআল্লাহ, আমি জিকিম। টক্কৰ হ'ব, এলে আমি জিকিম। টক্কৰ হ'ব, খেলা হ'ব নগাঁৱত? খেলা তো সব জায়গাতেই হ'ব, খেলা তো হবই লাগিব, খেলা হ'ব, এলে আমি জিকিম, UDF জিকিম। বিৰোধী ঐক্য মঞ্চৰ মাজত এতিয়া গণ্ডগোল লাগিছে, আপ গুচি গ'ল। গণ্ডগোল নাই তো, বিৰোধী ঐক্য মঞ্চ আছে নেকি? আপোনালোকে খালি মিডিয়ালাই দেখাই আছে, ক'ত আছে? শেষ হৈ গ'ল, ফিনিছ, গেম ইজ অভাৰ। এইটো ড্ৰামা আছিল, ভূপেন বৰাই চবক বুৰ্বক বনাইছে। যিমান পাৰ্টি আছিল সি অকল পাৰ্টি হ'বলৈ তো ক্লাবৰ নিচিনা কোনো এটা এড্ৰেছ নাই, নাম নাই, পাৰ্টিৰ নাম নাই, কোনোদিন 10টা ভোট খেলা নাই, কোনো এটা ওপৰৰ পৰা নিচেলৈকে কোনো ইলেকশ্যন খেলা নাই, এই চব বুজি পাৰ্টি। এতিয়া গ'ল পাৰ্টি গ'ল। কিন্তু আপোনালোকৰ ডাঙৰ ডাঙৰ পাৰ্টি, আপোনালোকে অসমৰ মানুহে বেছি জানে, সেইসকলেতো নাজানে না। কিয় এটা ধেমালি কৰিছে?
ডেমক্ৰেচিৰ লগত এখন নাটক আছিল নাটক আছিল ডেমক্ৰেচিৰ লগত ধেমালি কৰিছে নাটকখনৰ হিৰো কোন আছিল নাজানে ৰে ভাই ভূপেন বৰা ভূপেন বৰা ইজ পাৰ্টি ভূপেন বৰা ইজ পাৰ্টি এতিয়া কংগ্ৰেছৰ ফিউচাৰ কি হ'ব অসমত ইতিমধ্যে অসমত ফিউচাৰ কালি কি হ'ব এছেম্বলি ইলেকশ্যনত সেইটো আমি ক'ব নোৱাৰোঁ বহুত দূৰে আছে কিন্তু এইবাৰতো জিৰ' হ'বই অকল কংগ্ৰেছ দিব কংগ্ৰেছ জিৰ' হ'ব আমি দেখি আছোঁ ইনশাআল্লাহ গৌৰৱ গগৈৰ যে চেহেৰা আগত আছিল বা গগৈ চাহৰ আছিল সেইটো আমি চব জেগাত গৈ নেগেট কৰি আছোঁ এইসকলে তিনিবাৰ গগৈ চাহক বনালে আপোনালোকে বনালে অসমৰ মুছলমানে বনালে গৌৰৱ গগৈ দুইবাৰ বনালে কোনো মুছলমানৰ মাতটো কোনোদিন মাতা নাই পাৰ্লিমেণ্টত গৈ কোনো এটা কামো কৰা নাই যদি মাতিছে লাষ্টত গৈ ডিটেনশ্যন মাতিছে মুছলমানৰ কথা কোৱা নাই আপুনি সিদিনাখন ক'ৰবাত কৈছিল যে গৌৰৱ গগৈ পৰা আহিছোঁ বংশৰ এটা কথা থাকে হিতেশ্বৰ শইকীয়াৰ পৰা আজি হিতেশ্বৰ শইকীয়া চাবে ইন্দিৰা গান্ধীৰ পৰা আপুনি আৰম্ভ কৰক ইন্দিৰা গান্ধী নেলি টাইমত যেতিয়া অসমত আহিছে কংগ্ৰেছক কোনো মানুহে ঘৰত থাকিবলৈ জেগা দিব মানুহ নাই ইন্দিৰা গান্ধী কোনো জেগাত থাকিবলৈ অসমত জেগা পোৱা নাই সেই টাইমত ইন্দিৰা গান্ধী কৈছিল মাইনৰিটি মানুহসকল আমাৰ মুছলমান মানুহসকল बोला आप लोग बाहर आइए हिम्मत करिए हम आपको एक एक सीआरपी बंदूक वाला जवान देंगे ना कोई बंदूक वाला दिया ना लाठी वाला दिया कुछ नहीं एक दिन नीलित 4 ঘণ্টাৰ ভিতৰত 4000 মানুহ মাৰি কাটি শেষ কৰি দিলে আজিলৈকে তাৰপিছত 2বাৰ শইকীয়া চাহে মিনিষ্ট্ৰী কৰিছে 3বাৰ গগৈ চাহে কৰিছে আমি কোনো এই মানুহবিলাকৰ কোনো এটা ইনচাফ পোৱা নাই তাৰপিছত গহপুৰ হৈছে তাৰপিছত আপোনাৰ নেলি হৈছে এতিয়া নেলি হৈছে গহপুৰ হৈছে আৰু বহুত জেগাত আপোনালোকে জানে সেইটো যিমান গণ্ডগোল অসমত হৈছে কমিউনেল ৰাইট হৈছে চব কংগ্ৰেছৰ জমানাত એટલે আজিলৈকে কোনো এটা ইনচাফ আমি পাইছোঁ নেকি মানে সেইটো কাৰণে মই কৈছোঁ বিজেপি নম্বৰ 1 আছিল শইকীয়া চাহ তেখে আমাৰ অসমৰ মানুহ মুছলমানক বাংলাদেশী বনাই গৈছে তাৰপিছত ডিটেনশ্যন লাষ্টত যাওঁতে তেখে ডিটেনশ্যন কেম্প বনাই কাৰ কাৰণে বনাইছে আমাৰ পপুলেশ্যন হ'ল 33 বা 34% অসমত অল ইণ্ডিয়া লেভেল আমি 18% আজি আপোনালোকে আহক মই লৈ যাম ডিটেনশ্যন কৰিব মাথা কনো 90% মোৰ দেন 90% আমাৰ মুছলিম মানুহ কিহৰ কাৰণে ডিভোটাৰ কোনে বনাইছে গগৈ চাহে বনাইছে NRCৰ পৰা আমাৰ নাক বাজ ৰাখিছে কোনে ৰাখিছে গগৈ চাহে এইটো কাৰণে মই কৈছোঁ শইকীয়া চাহ গগৈ চাহ सब बीजेपी नंबर 1 बीजेपी नंबर 2 बीजेपी नंबर 1 और सबसे डाउन बीजेपी আছিল নৰসিংহ ৰাও কংগ্ৰেছৰ প্ৰাইম মিনিষ্টাৰ তেখেত দিল্লীত বহি বাবৰি মছজিদ এদিন ভাঙি নাশ কৰি দিলে এতিয়া তাত ৰাম মন্দিৰ হৈছে যেটো হৈছে এটা এই দুখটো আমাৰ থাকিব মনত এটা মছজিদ আপোনালোকে 500 বছৰ এনেকুৱা যে 500 বছৰ পুৰণা এই বস্তুবিলাক আপোনালোকে উঠাই আৰু এইটো লৈ হাংগামা কৰে আজি মথুৰাত ধৰিব কালি আৰু এটা কৰিব এইটোতো ভাৰতবৰ্ষ শেষ হৈ যাব ধ্বংস হৈ যাব সেইটোৰ কাৰণে আমি কৈছোঁ যে আজি চাওক আপোনালোকে এই বিজেপি শইকীয়া চাহ এই বিজেপি গগৈ চাহ নদী ভাঙাৰ কোনো সমস্যা সমাধান কৰিছে নেকি সকলে কৰা নাই আজি কালি শুনিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে চৰৰ মাটিৰ পট্টা নিদিয়ে এইটো নিদিব এনে 55 বছৰ 60 বছৰ কংগ্ৰেছে পাইছে সেইসকলে কোনো এটা সমাধান কৰি দিব পাৰিলে হয় আপনার দলে কি করে কিমান দিন লাগিছে এইটো আমাৰ হাতত আহিছে নেকি হত্যা আমাক আপুনি পাৱাৰ দি দিব তাৰপিছত আপুনি চাওক জি ভারত আহিব পাৰিব নেকি ইনশাআল্লাহ একদিন আর দেখো ভারতের রাজনীতিত পাওয়ারত অহা কোনো জরুরি নাই এটা স্ট্রং অপজিশন লাগে সেই রোলটো আমি এটা কৰি আছোঁ এইটো ডাঙৰ কথা ডেমক্ৰেচিত বহুত ডাঙৰ পাৰ্টি আছে সেইসকলে কোনোদিন সত্তাত যোৱা নাই 60 বছৰৰ ভিতৰত তথাপি চুই কৰি আছে লৰি আছে সেইটোৱে মেইন আমিতো সদায় কৈ আছোঁ রাজীৱ গান্ধী বিজেপির এই টিম
বাবরি মসজিদের ভিতরে ছেলেমেস কোনে করেছে প্রথম? রাজীব গান্ধী করেছে। তা আমি যদি আজি কওঁ এখানে উপরে যাব লাগিব, পানী ওপৰৰ পৰা আহে, পানী ওপৰৰ পৰা আহে। হ্যাঁ, বাবরি মসজিদ দরজাটা কোনে খুলিছে? এই রাজীব গান্ধীর মিনিস্টার। এইসব তারপরেই আরম্ভ হয়েছে। পানী তো ওপৰৰ পৰা আহে না। সি বলে সেইটো কাৰণে সি অকল বিজেপি নম্বৰ 1। এতিয়া দোষটো আমি তো এই টাইমত জন্মই হোৱা নাই। 2005-6 পৰা আমার জন্ম হয়েছে। সেই টাইমত আমার উপরে কেনেকৈ জিতিব? আর এই রাজ্যসভার ইলেকশন লৈ নিজে ভূপেন বৰাই কৈছে যে আমার ভিতৰত কষা আৰু কি নাম গদ্দাৰ আছে, সব কোনো ধৰা নাই আজিলৈকে। কিয় পাৰ্টিৰ পৰা আউট কৰা নাই? কেনে যদি বেছি মাত্রাত যায় এইসকলে তেখেতক নংগা কৰি দিব। সেইটো কাৰণে দোষ সিসকলে কৰিব, পইচা সিসকলে ল'ব, হেমন্তৰ পেইড চাৰ্ভেণ্টৰ নিচিনা কাম কৰিব, বদনাম কাৰ দিব লাগে আত্মচাপ দি থাকক। অসমৰ ৰাইজে আছে তো, এই ইলেকশ্যনৰ টাইমত অসমৰ ৰাইজে ভাল কৰি শিক্ষা দি দিব যে কোন বিজেপি এটিভ আছে, কোন বিজেপি আছে। বহুতে কৈছে এতিয়া কংগ্ৰেছে UDFৰ হেল্প বিচাৰিব, যদি আপোনাক হেল্প বিচাৰে। মই নাজানো ভাই, মই নাজানো। আমি 3টা জিকাৰ পিছত ইণ্ডিয়া মহাগঠবন্ধনৰ সাথে যাম, সেইটো আমি কৈছোঁ। আগেৰ বিচাৰে নাবিচাৰে কেনে বাৰ বাৰ ভূপেন বৰাই চবে কৈ আছে মই থাকালৈকে, মই কুস্তিত থাকালৈকে এইটো হ'বলৈ নিদিওঁ। থাকক বিচাৰা কুস্তি, আৰু কংগ্ৰেছক ডুবাই শেষ কৰি দিয়ক। আমাৰ এইটো ক'ব লাগে। কংগ্ৰেছ ডুবিব আৰু কোনো গতি নাই আৰু। ৰাহুল গান্ধীক লৈ আহিলে ইমান ডাঙৰ এজন ফেমিলি, আমিতো ৱেলকাম কৰিছোঁ। তাত তেখেত আহি কৈ গৈছে আজমল বি টিম। তাৰপিছত কি হৈছে এতিয়ালৈকে? শেষ হৈ গ'ল নেকি? পলিটিক শেষ মতলব এই 2টা জুমলাবাজি কৰি যাব আৰু একদম গোটেই ধুবুৰীৰ মানুহ ইমান বেওকুফ যে তেখেতৰ কথা মানি আন মানুহ ঘৰত